সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ বহাগ মাহৰ 10 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ এপ্ৰিল মাহৰ 24 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ একাদশী তিথি, দিনৰ 9:49 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ, দিনৰ 6:28 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:54 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:44 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব। দেৱাৰীগণ মনুষ্য ৰস্তি অগ্নি যোগ হ'ব। অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতেও ৰাহুৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 11:37 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মীন ৰাশি আৰু বিপ্ৰবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 1:57 পৰা 3:35। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 10:20 পৰা 12:02। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো যদিও হাঁহি ধেমালি আৰু আনন্দৰ মাজেৰে পাৰ হ'ব, কিন্তু হয়তো পৰিয়ালৰ কোনোবা সদস্যই অকণমান দিনটোত আমনি কৰিব পাৰে, যাৰ বাবে পৰিয়ালৰ হয়তো সৰু সুৰা চিন্তা আপোনাৰ মনত চলি থাকিব। কিন্তু আৰ্থিকভাৱে আজিৰ দিনটো আপোনাৰ বাবে শুভ দেখা পোৱা গৈছে, কাৰণ ধন টকা পইচা ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব। আজি নতুন পৰিকল্পনাসমূহে বিশেষ সফলতা লাভ কৰাও দেখা যাব। অৱশ্যে নতুন নতুন আইডিয়া, নতুন নতুন চিন্তাধাৰা এই মেষ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি আহিব। আধ্যাত্মিক ব্যক্তি নতুবা কোনোবা গুৰুতুল্য ব্যক্তিৰ, জ্যেষ্ঠ ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ বৃদ্ধি পোৱাও দেখা যাব। অৱশ্যে আনৰ আপত্তি পূৰণ কৰাৰ বাবেই হয়তো আপোনাৰ সময়বোৰ পাৰ হ'ব পাৰে, গতিকে মাজে সময়ে আপুনি আনৰ আপত্তি, আনৰ কাম বনবোৰো কৰি দিব লাগিব। কিন্তু ঘৰত আজি সম্পত্তিৰ আদান প্ৰদান হ'ব পাৰে। কোনোবা ব্যক্তিৰ সৈতে হয়তো সম্পত্তিৰ লেনদেন হোৱাৰ আজি সম্ভাৱনাও দিনটোত পৰিলক্ষিত হৈছে। ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া থাকে অকণমান কিবা কাৰণবশতঃ আপোনাৰ পলম হোৱাৰ সম্ভাৱনাও আজি পৰিলক্ষিত হৈছে। বাকী কিন্তু সকলো দিশত শুভ। শিক্ষা দীক্ষাৰ ফালৰ পৰাও আজি দিনটোত অনুপ্ৰেৰণা এওঁলোকে শিক্ষা ক্ষেত্ৰত লাভ কৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ বাৰ্ষিক ৰাশিচক্ৰৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি সমাজত লোকপ্ৰিয়তা বাঢ়িব, যাৰ বাবে আপুনি কোৱা কথাবোৰ আনৰ প্ৰিয় হৈ পৰিব আৰু আপোনাৰ ব্যক্তিত্বই সমাজত সকলোকে প্ৰভাৱিত কৰি তোলাও
দেখা যাব। বিশেষকৈ আকৰ্ষণীয় ব্যক্তিত্বৰ আজি আপুনি গৰাকী হ'ব পাৰিব। আজি কিন্তু যদি আপুনি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল, সেই ধন হয়তো উভতাই দিবলগীয়া দিনটোৰ ভিতৰত হ'ব পাৰে। ঘৰুৱা ক্ষেত্ৰত আপুনি সময় দিব লাগিব। ঘৰৰ কাম বনতো হয়তো আপুনি অংশগ্ৰহণ দিনটোত আজি কৰিবলগীয়া হ'ব পাৰে। লগতে জীৱনত কিবা নতুন পথ আপুনি আজিৰ দিনটোত বিচাৰি পাব। প্ৰেম সম্পৰ্কতো আজি নতুনত্বৰ যুগ কিছু দেখা পোৱা গৈছে। লগতে প্ৰয়োজনীয় সময়বোৰ এই ৰাশি ব্যক্তিসকলে কিন্তু আজি পৰিকল্পনা কৰি পাৰ কৰাই পৰিলক্ষিত হ'ব। কাৰণ পৰিকল্পনাবোৰ কৰিব, কিন্তু সেই পৰিকল্পনাবোৰ হাতে কামে নকৰাৰ বাবে অকণমান দিনটোত পৰিকল্পনা কৰোঁতেই সময়বোৰ পাৰ হোৱা দেখা যাব। আজৰি সময়ত কিতাপ কানি পঢ়িবলৈ মন যাব। বাহিৰা কিতাপ অধ্যয়ন কৰিবলৈ ইচ্ছা কৰা এওঁলোকক দেখা যাব। কিন্তু ঘৰৰ কিবা কাম বনে আপোনাৰ একাগ্ৰতা অকণমান ভংগ কৰাব পাৰে। গতিকে ঘৰৰ কাম বন যেতিয়া বেছিকৈ কৰিব লাগিব, তেতিয়া আপুনি পঢ়া শুনাটো প্ৰয়োজনতকৈ হয়তো অকণমান সময় কমকৈ দিবলগীয়া হ'ব পাৰে। বাকী কিন্তু সকলো দিশত হ'ব। জীৱন সংগীয়েও আপোনাক আজি সকলো দিশত ছাপোৰ্ট কৰিব। গতিকে বিবাহিত আৰু প্ৰেম সম্পৰ্ক দুয়োটা ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো শুভ দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ বাৰ্ষিক ৰাশিচক্ৰৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি বেছিকৈ যদি খেলা ধূলা কৰে, তেতিয়াহ'লে অকণমান ভাগৰ যেন অনুভৱ কৰিব পাৰে। আজি অৱশ্যে কাম বেছিকৈ কৰিলেও আপোনাৰ সোনকালে ভাগৰ অনুভৱ হয়তো হ'ব পাৰে। গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। আজি বিবাহিতসকলে সন্তানৰ পক্ষৰ ফালৰ পৰা ধন আজি আপোনাৰ লাভ হ'ব। গতিকে ধন টকা পইচাৰ আগমনৰ সম্ভাৱনা সন্তান পক্ষৰ ফালৰ পৰা দেখা পোৱা গৈছে। আৰু শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ আজি ধন প্ৰাপ্তিৰ অকণমান সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি কিবা নহয় কিবা কথাই মনত সুখ আৰু আনন্দ দিনটোত বৃদ্ধি কৰিব। লগতে খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবলৈ আজি মন যাব। গতিকে চাফ চিকুণতাৰ প্ৰতি এই মিথুন ৰাশিৰ ব্যক্তিসকলে বেছি গুৰুত্ব দিয়া দেখা যাব। ঘৰৰ আজি খৰচ অকণমান আপুনি কৰিব লাগিব। ঘৰৰ খৰচে হয়তো চিন্তাও মাজে সময়ে বঢ়াব পাৰে, কিন্তু দিনটো প্ৰেমৰ ফালৰ পৰা অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। আৰু কৰ্মক্ষেত্ৰতো আপুনি কৰ্মৰ জৰিয়তে আনক সন্তুষ্ট কৰিব পাৰিব। কাৰণ আপুনি কৰা কাম বনবোৰ অন্য ব্যক্তিৰ পচন্দ হ'ব, যাৰ বাবে অন্য ব্যক্তিয়ে আপোনাৰ কামত সন্তুষ্ট হ'ব। উৎসাহ উদ্দীপনাও বাঢ়িব, কাৰণ এই ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত থকা এলেহুৱা ভাৱবোৰ আজি কিছু নোহোৱা হ'ব। আজি ভৱিষ্যতৰ পৰিকল্পনা, ভৱিষ্যতৰ নতুন কাম কৰাৰ প্ৰেৰণা এই ৰাশিৰ ব্যক্তিসকলে লাভ কৰিব। আৰু উন্নতি প্ৰগতিৰো যুগ কম দিনৰ ভিতৰত আপোনাৰ দেখা পোৱা গৈছে। গতিকে আগন্তুক দিনত আপোনাৰ ভাল খবৰ অহাৰ সম্ভাৱনা বেছি পৰিলক্ষিত হৈছে। কিন্তু দিনটো আপুনি ব্যস্তপূৰ্ণভাৱেই পাৰ কৰিব লাগিব। যদিও দেহত অকণমান ভাগৰ যেন অনুভৱ হ'ব, তথাপি আপুনি কাম বনবোৰ আজি সময়ৰ মূৰত কৰিব লাগিব। জীৱনসংগীৰ সৈতে কথা বতৰাত অকণমান সংযম ৰাখিব, কাৰণ কিবা কথা খঙালভাৱে ক'লে হয়তো আপোনাৰ কাজিয়া পেচালৰ সূত্ৰপাতো হ'ব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিলে বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময় হৈ পৰিব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ বাৰ্ষিক ৰাশিচক্ৰৰ ফলাফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ শেষৰ ভাগত আজি ধন টকা পইচাৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি উভতাই পাবলগীয়া ধন যদি আপুনি বিচাৰে, নিশ্চয় সেই ধন লাভ কৰিব। লগতে ঘৰত সৰু সুৰা পৰিৱৰ্তনৰ যোগ আজি
পৰিলক্ষিত হৈছে। ঘৰত গৃহ নিৰ্মাণ, ঘৰৰ মেৰামতি নতুবা যিকোনো ঘৰৰ কাম আজি আপোনাৰ চলি থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনে অকণমান খং হয়তো কৰিব পাৰে, কিন্তু সময়ৰ কাম আপুনি সময়ৰ কৰাৰ চেষ্টা কৰক, কাৰণ কিবা কাম অকণমান পলম হ'লেই হয়তো আপুনি সেই কামৰ দায়িত্বৰ যদি আপুনি কাৰোবাৰ পৰা লৈ থৈ দিছিল, সেই কথা হয়তো শুনিবলগীয়া হ'ব পাৰে। গতিকে সময়ৰ দায়িত্ব আপুনি সময়ত লোৱাৰ চেষ্টা কৰিব, কিন্তু আপুনি কৰা কামৰ প্ৰশংসা আজি লাভ কৰিব। গতিকে ভালদৰে যদি কাম কৰে, নিশ্চয় আনে আপোনাৰ কাম বনৰ আজি প্ৰশংসা কৰিব। আজি বাহিৰা কিতাপ পঢ়িবলৈ আপোনাৰ মন যাব আৰু নতুন নতুন কথা জানিবলৈ, শিকিবলৈ এই ৰাশি ব্যক্তিসকলৰ আজি মনত ইচ্ছা বৃদ্ধি পাব। আজি সম্পৰ্কৰ ফালৰ পৰা অতি শুভদায়ক, কাৰণ বৈবাহিক সম্পৰ্ক আজিৰ দিনটোত অতি মধুৰ হৈ পৰিব। মাজে সময়ে কিন্তু আপুনি একেটা বিষয়ত লাগি থকাৰ বিপৰীতে এই ৰাশি ব্যক্তিসকলে কিছু সময় এটা দিশত, কিছু সময় অন্য এটা বিষয়ত কাম বন কৰিবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত অকণমান দিনটোত আজি পৰিৱৰ্তন হয়তো চলি থাকিব পাৰে। বিদ্যাত আজি নিজতকৈ সৰু ব্যক্তিৰ পৰাও কিবা কথা শিকিব লাগিব নতুবা জানিব লাগিব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ বৰ্ষচক্ৰৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি জিৰণি ল'বলৈ কিছু আজৰি সময় লাভ কৰিব। লগতে বন্ধু নতুবা পৰিয়ালৰ সদস্যসকলৰ সৈতেও আজি দিনটো আনন্দদায়কভাৱে আপোনাৰ পাৰ হ'ব। অৱশ্যে ভাতৃ ভগ্নীৰ সহায়ত ধন টকা পইচাৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। গতিকে যদি ভাতৃ ভগ্নীৰ সহায় সহযোগিতা লয়, তেতিয়াহ'লে ধন আগমনৰ পথো আপোনাৰ বৃদ্ধি পাব। নতুন পৰিকল্পনা যদি কিবা কৰি আছে, তেতিয়াহ'লে সেই পৰিকল্পনাত পিতৃ মাতৃৰ উপদেশ লোৱাৰ চেষ্টা কৰিব, কাৰণ পিতৃ মাতৃৰ উপদেশ যেতিয়া আপুনি ল'ব, তেতিয়া নতুন পৰিকল্পনাসমূহ সুচাৰুৰূপে ৰূপায়ণ হোৱাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে হয়তো অকণমান প্ৰিয়জনৰ মতেই কাম বনবোৰ কৰিবলগীয়া হ'ব পাৰে, কিন্তু এই ৰাশি ব্যক্তিসকলৰ ক্ষমতা দক্ষতাবোৰো আজি বৃদ্ধি পাব, যাৰ বাবে আপুনি যদি কিবা কাম কৰিম বুলি বহুদিনৰ পৰা ইচ্ছা কৰি আছে, আপোনাৰ একমাত্ৰ ক্ষমতাই সেই কাম বনবোৰ কৰাত কিছু সুফল দিয়া দেখা যাব। লগতে আজিৰ দিনটোত নতুন নতুন সুবিধাও আপোনাৰ সন্মুখত আহিব, কিন্তু কম সময়ৰ বাবে সেই সুবিধাসমূহ আপোনাৰ ওচৰত আহিব। গতিকে আপুনি যিমান পাৰে সোনকালে তাৎক্ষণিকভাৱে যদি সেই সুবিধাসমূহ লোৱাৰ চেষ্টা কৰে, তেতিয়া দেখিব ভাল সুবিধা আজি নিশ্চয় ল'ব পাৰিব। কিন্তু ৰাতিপুৱাৰ ভাগত যদি কিবা পৰিকল্পনা আপুনি কৰি থৈ দিছে, সেই পৰিকল্পনাসমূহত কিন্তু অকণমান সাল সলনি কৰিবলগীয়াও হ'ব পাৰে। বাকী সকলো দিশত শুভ। বিদ্যাত নিজতকৈ এওঁলোকে আনৰ বিষয়ত বেছি গুৰুত্ব দিয়া দেখা যাব। গতিকে আপুনি নিজে ভাল পোৱা বিষয়তকৈ অন্য ব্যক্তিয়ে ভাল পোৱা বিষয়বোৰহে আজি আপোনাৰ পঢ়িবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিৰ বাৰ্ষিক ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা বিশেষ ব্যক্তিৰ উপদেশ লাভ কৰিব। গতিকে কোনোবা জ্যেষ্ঠ ব্যক্তি নতুবা কোনোবা বিশিষ্ট ব্যক্তিয়ে আপোনাক আজি কিবা নহয় কিবা উপদেশ দিয়া দেখা যাব। আজি অচিনাকি ব্যক্তিৰ পৰা আপোনাৰ লাভৰ যোগ দেখা পোৱা গৈছে। গতিকে কোনোবা হয়তো চিনি নোপোৱা ব্যক্তিও আপোনাক কিবা ক্ষেত্ৰত সহায় কৰিব পাৰে। বন্ধুত্বৰ ক্ষেত্ৰখনো আজি দিনটোৰ বাবে শুভ দেখা পোৱা গৈছে, কাৰণ চিনাকি ব্যক্তিও আপোনাক আজি লাভ কৰিব আৰু লাভ দিব, আৰু অচিনাকি ব্যক্তিৰ পৰা আপুনি কিছু লাভান্বিত হ'ব পাৰিব।
আজি দিনটো ৰোমান্টিক ভাৱতো পাৰ হ'ব আৰু নতুন পৰিকল্পনাই আপোনাৰ মন আকৰ্ষিত কৰা দেখা যাব। গতিকে নতুন নতুন চিন্তাধাৰা আপোনাৰ মনত আহিব, নতুন নতুন পৰিকল্পনাবোৰ আপোনাৰ মনত চলি থাকিব। লগতে আনক হহুৱাব বিচৰা দেখা যাব। গতিকে ফূৰ্তিয়াল ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি বৃদ্ধি পাব। ৰাতিপুৱাৰ ভাগতে হয়তো সৰু সুৰাভাৱে শৰীৰত আঘাতপ্ৰাপ্ত হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি নিজৰ স্বাস্থ্য পাতিৰো কিছু গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে বিদ্যাত কিন্তু একেটা বিষয় পুনৰ দুবাৰ তিনিবাৰ অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। কাৰণ আজি দিনটোত বিষয়সমূহ যিবোৰ অধ্যয়নৰ বিষয়, সেই অধ্যয়নৰ বিষয়বোৰ আপুনি চৰ্চা কৰিবলগীয়া হোৱা পৰিলক্ষিত হৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ নিজৰ বাৰ্ষিক ৰাশিচক্ৰৰ ফলাফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বৃদ্ধিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। গতিকে আপোনাৰ আজি দিনটোত আত্মবিশ্বাস মনোবল কিছু বৃদ্ধি পাব। আজি ঘৰৰ পৰা ক'ৰবাত যদি আপুনি যায় তেতিয়াহ'লে ডাঙৰৰ উপদেশ নতুবা ডাঙৰ আশীৰ্বাদ যদি লৈ যায় তেতিয়াহ'লে ধন প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা আজি দেখা পোৱা গৈছে। লগতে পিতৃ মাতৃৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ চেষ্টা কৰিব, কাৰণ পিতৃ মাতৃৰ স্বাস্থ্যত হয়তো আজি অকণমান দুৰ্বলতা আহিব পাৰে। কিন্তু প্ৰিয়জনে কিবা কথাত আপোনাক অকণমান খং কৰাও দেখা যাব। ব্যৱসায়িক যদি কিবা পৰিকল্পনা কৰি আছে সেই পৰিকল্পনাসমূহ আজিৰ দিনটোতে আপুনি আৰম্ভ কৰক, কাৰণ আজি আৰম্ভ কৰা কাম আপোনাৰ অনাগত দিনত সেই কামে আপোনাক বিশেষ লাভ দিব। আজৰি সময়ত কিন্তু এই ৰাশি ব্যক্তিসকলক মোবাইলত বেছিকৈ ব্যস্ত থকা দেখা যাব। ছ'চিয়েল মিডিয়াৰ সৈতে অকণমান বেছি এক্টিভ হৈ থকা পৰিলক্ষিত হ'ব। লগতে নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ দিনটোত আজি নিমন্ত্ৰণ দিব পাৰে আৰু অন্য ব্যক্তিয়ে হয়তো আপোনাক চলাহী কথাৰে আপোনাৰ পৰা লাভ ল'ব বিচাৰিব পাৰে। আনক হয়তো কিবা ক্ষেত্ৰত ধন টকা পইচাৰে আপুনি সহায় কৰিবলগীয়া দিনটোত হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব যাতে আপোনাৰ হাতৰ পৰা ধন বেছিকৈ খৰচ নহয়, সেইটো ক্ষেত্ৰতো গুৰুত্ব ৰাখিব। বাকী কিন্তু সকলো দিশত শুভ। যদিও পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি মনত চঞ্চলতা থাকিব, বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ আগন্তুক বৰ্ষৰ বাৰ্ষিক ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধুৰ সৈতে সম্পৰ্কত মধুৰতা আহিব আৰু দিনটোৰ বেছি সময় বন্ধুৰ সৈতেই পাৰ হ'ব। কিন্তু যদি নিচাযুক্ত দ্ৰব্য সেৱন কৰা অভ্যাস আছে তেনে ক্ষেত্ৰত আপুনি অকণমান সতৰ্ক হৈ চলিব। ঘৰৰ পৰা বাহিৰত যাওঁতে ডাঙৰৰ যদি আশীৰ্বাদ লৈ যায় তেতিয়াহ'লে বিশেষ ধন প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। গতিকে ঘৰৰ পৰা ওলাই গ'লে আপুনি আনৰ ডাঙৰৰ উপদেশ আশীৰ্বাদ লৈ গ'লে নিশ্চয় ধন আগমন হ'ব। জীৱন সংগীৰ সৈতে আজি কিবা গোপনীয় কথাৰ সৈতে আদান প্ৰদান হ'ব পাৰে। লগতে এই ৰাশি ব্যক্তিসকলে কিবা আজি ডাঙৰ সিদ্ধান্ত ল'ব লাগিব। গতিকে আপোনাৰ দায়িত্ব সিদ্ধান্তৰ পৰিমাণ অকণমান বাঢ়িব। কৰ্মক্ষেত্ৰত সকলোৱে আপোনাক বন্ধুৰ দৰে আচৰণ কৰা দেখা যাব। গতিকে কৰ্মক্ষেত্ৰত সকলোৰে সৈতে সহযোগিতা আপোনাৰ বৃদ্ধি পাব। আজি মুকলি ঠাইত যাবলৈও হয়তো আপোনাৰ মন যাব পাৰে। যদি ঘৰত আপুনি বহুত সময় বিগত দিনৰ পৰা আছে, কিন্তু আজি অকণমান ঘৰৰ পৰা ওলাই যাবলৈ মন যাব পাৰে। আজি বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবেও দিনটো শুভ, কাৰণ বিবাহৰ আলোচনা আজি আপোনাৰ ঘৰত চলি থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ৰাইজৰ লগত সকলো ক্ষেত্ৰত আপুনি আজি
সহযোগত থাকিব লাগিব, কাৰণ অনাগত দিনত আপোনাৰ ৰাজহুৱা হয়তো সন্মান আপুনি ক'ৰবাত লাভ কৰাৰ সম্ভাৱনাও আছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ বাৰ্ষিক ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলে পাৰিলে অকণমান নিজৰ খং ৰাগ কিছু নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব, নহ'লে হয়তো আপোনাৰ খং ৰাগে প্ৰিয়জনক অকণমান মনত আঘাত দিব পাৰে। গতিকে প্ৰিয়জনৰ ওপৰত পাৰিলে আজি খং ৰাগ কৰাৰ পৰা দূৰত থাকিব। আজি যিকোনো কথা খুব গভীৰভাৱে চিন্তা কৰি কৰা দেখা যাব। গতিকে কাম বনেই হওক নতুবা অন্য কথাই হওক, গভীৰভাৱে চিন্তা চৰ্চা কৰিহে এই ৰাশিৰ ব্যক্তিসকলে আজি আগবঢ়া দেখা যাব। আজি ধনৰ কিছু প্ৰয়োজনীয়তা আহিব, কাৰণ বিগত দিনত হয়তো আপোনাৰ খৰচ অকণমান বেছি হৈছে, কিন্তু আজি ধনৰ প্ৰয়োজনীয়তা আহিব পাৰে। বিবাদ মতভেদ এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা আপুনি যিমান দূৰত থাকিব সিমানেই আপোনাৰ বাবে দিনটো শুভ হৈ পৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজিৰ দিনটো কিন্তু আপোনাৰ বাবে নতুনত্বৰ যুগ দেখা পোৱা গৈছে। লগতে নতুন নতুন কথা আপুনি আজি জানিব পাৰিব। আনৰ কিবা গোপনীয় কথা আজি জনাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে হঠাৎ ক'ৰবাৰ পৰা আজি নিমন্ত্ৰণো লাভ কৰিব। গতিকে তেনে কোনো ঠাইৰ পৰা হয়তো হঠাৎ আপোনাৰ ওচৰলৈ নিমন্ত্ৰণ আহিব পাৰে, কিন্তু যদি আপুনি বহুদিনৰ পৰা কিবা পৰিকল্পনা কৰি থৈ দিছে সেই পৰিকল্পনাসমূহত কিন্তু অকণমান হ'লেও আজি সাল সলনি কৰিব লাগিব। বাকী সকলো দিশত শুভ। আপুনি মনত যদি কিবা ভাবি আছে সেই ভাবি থকা কথাবোৰ সোনকালে আনক কৈ নিদিব। কৈ দিলে কিন্তু সেই কাম বনবোৰ, সেই মনৰ পৰিকল্পনাবোৰ হয়তো খেলি মেলি হ'ব পাৰে, নতুবা সাল সলনিও হ'ব পাৰে। গতিকে গোপনীয় কৰি ৰাখিলে দেখিব আপোনাৰ মনৰ আশাবোৰো নিশ্চয় পূৰণ হ'ব। বিদ্যাত আজি শিক্ষাগুৰুৱে অকণমান কঠিনভাৱে কিবা কথা হয়তো আপোনাক ক'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ ৰাশিৰ বৰ্ষচক্ৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি পাবলগীয়া ধন লাভ কৰিব। গতিকে যদি কাৰোবাৰ পৰা পাবলগীয়া আছে সেই ধন আজি আপুনি বিচাৰিলে নিশ্চয় লাভ কৰিব। আজি নতুন ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হ'ব আৰু নতুন পৰিকল্পনাসমূহ যদি আপুনি কিবা কৰি আছে, পিতৃ মাতৃৰ কথা শুনি যদি আপুনি আগবাঢ়ে তেতিয়াহ'লে দেখিব সেই কাম বনবোৰ সোনকালে আগবাঢ়ি যাব। আজি একপক্ষীয় প্ৰেমত অকণমান লোকচান হ'ব পাৰে। গতিকে তেনে ক্ষেত্ৰৰ ফালৰ পৰা যিমান পাৰে দূৰত থকাই আপোনাৰ বাবে ভাল হ'ব। লগতে কৰ্মক্ষেত্ৰৰ ফালৰ পৰা আপুনি সোনকালে হয়তো ঘৰলৈ উভতি আহিবলগীয়াও হ'ব পাৰে। অৱশ্যে ঘৰলৈ আহি আপুনি নিজৰ ব্যক্তিগত কাম কৰিব লাগিব, ঘৰুৱা কাম কৰিব লাগিব, কিন্তু কিবা কাৰণবশতঃ আপুনি সোনকালে ঘৰলৈ হয়তো উভতি আহিবলগীয়া হ'ব পাৰে। আজি চিনেমা চাবলৈ মন যাব। বিশেষকৈ মনোৰঞ্জনৰ ক্ষেত্ৰত আপোনাৰ দিনটোত সময় পাৰ কৰিবলৈ আজি ইচ্ছা যাব, কিন্তু প্ৰিয়জন অকণমান আত্মকেন্দ্ৰিক হ'ব পাৰে। গতিকে আপোনাৰ বিষয়ে হয়তো নাভাবি প্ৰিয়জনে হয়তো তেখেতৰ ব্যক্তিগত কাম বনবোৰ কৰিব বিচাৰিব, ব্যক্তিগত ক্ষেত্ৰতহে বেছি গুৰুত্ব দিব পাৰে। আজি আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ গুৰুত্ব বাঢ়িব, যাৰ বাবে ভগৱানৰ ওপৰত আস্থা, ভগৱানৰ ওপৰত বিশ্বাস আজিৰ দিনটোত নিশ্চয় বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। শিক্ষাত কিন্তু আপুনি আনৰ কিছু সহায় নতুবা আনৰ কিছু উপদেশ ল'ব লাগিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ বাৰ্ষিক ৰাশিচক্ৰৰ ফলাফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকল আজি অকণমান সতৰ্ক থাকিব, কাৰণ কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ ব্যক্তিত্বৰ লাভালাভ ল'ব পাৰিব, নতুবা কোনোবা ব্যক্তিয়ে হয়তো আপোনাক আজি ঠগাব পাৰে। গতিকে অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি মনত নতুন চিন্তাৰ অৱশ্যে আপোনাৰ উদয় হ'ব। লগতে ঘৰৰ কিবা প্ৰয়োজনীয় কাম বন আপুনি কৰিব লাগিব। আপোনাৰ অবিহনে হয়তো আপোনাৰ আজি ঘৰৰ কিবা কাম বন আধৰুৱা হৈ ৰ'ব পাৰে। জীৱনসংগীৰ বাবে আপুনি কিবা নহয় কিবা বয় বস্তু ক্ৰয় কৰিব লাগিব, যাৰ বাবে আৰ্থিক স্থিতি অকণমান দুৰ্বল হ'ব পাৰে। বাকী বন্ধুত্ব আৰু পাৰিবাৰিক এই দুয়োটা ক্ষেত্ৰতে আপোনাৰ দায়িত্ব বাঢ়িব। বন্ধুৰো আপুনি কিবা দায়িত্ব ল'বলগীয়া হ'ব পাৰে, নতুবা পৰিয়ালৰো আপুনি আজি কিবা দায়িত্ব ল'বলগীয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি নতুনত্বৰ যুগো দেখা পোৱা গৈছে। গতিকে নতুন প্ৰেম সম্পৰ্ক কাৰোবাৰ সৈতে গঢ়ি উঠিব পাৰে। কিন্তু আজি আনে আপোনাৰ প্ৰশংসা কৰিব, হয়তো চলাহী কথাৰেও আপোনাৰ অন্য ব্যক্তিয়ে প্ৰশংসা কৰিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। যিকোনো পৰিকল্পনা আপুনি আগবঢ়াই নিবলৈ ঘৰৰ উপদেশ, পিতৃ মাতৃৰ উপদেশ লৈ আগবাঢ়িলে নিশ্চয় আপোনাৰ কাম বনবোৰতো আগবাঢ়ি যাব। আজি লিখা পঢ়াত গুৰুত্ব বাঢ়িব, বিশেষকৈ কবিতা, গল্প এনেধৰণৰ কাহিনী পঢ়িবলৈ হয়তো আপোনাৰ মন যাব পাৰে। ভৱিষ্যতৰ কথা আপোনাৰ মনত আজি আহিব। ভৱিষ্যতে কি কৰিব, কি নকৰিব, ভৱিষ্যতৰ চিন্তা চৰ্চাবোৰ আপোনাৰ আজি মনত সঘনাই চলি থাকিব। বাকী অৱশ্যে আজি সন্ধিয়াৰ সময়ত আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। শিক্ষাত অকণমান মধ্যম। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া বৰ্ষৰ বাৰ্ষিক ৰাশিচক্ৰৰ ফলাফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বাঢ়িব। গতিকে সকলো ক্ষেত্ৰত সাহস, মনোবল, আত্মবিশ্বাস আজি বৃদ্ধিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। আজি আকস্মিক লাভৰ যোগ প্ৰবল দেখা পোৱা গৈছে। বিশেষকৈ বাহিৰা ক্ষেত্ৰৰ ফালৰ পৰা আকস্মিক লাভ আপোনাৰ দিনটোত নিশ্চয় হ'ব। লটাৰী, জুৱা এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটোত লাভৰ পৰিমাণ বেছি দেখা পোৱা গৈছে। লগতে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ আজি বৈবাহিক সম্পৰ্কই কিছু উন্নতি লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত যদিও আপুনি অকণমান প্ৰিয়জনৰ ফালৰ পৰা দূৰত থাকিব লাগিব হ'ব পাৰে, কিন্তু আপোনাৰ প্ৰেমে নতুন ৰূপ লোৱাৰ সম্ভাৱনা প্ৰবল আছে। কৰ্মক্ষেত্ৰত আপুনি অকণমান সতৰ্ক থাকিব, কাৰণ আপোনাৰ কাম বনৰ হয়তো অন্য ব্যক্তিয়ে নিৰীক্ষণ কৰিব আহিব পাৰে। লগতে ঘৰৰ পৰা ক'ৰবাত বাহিৰত গ'লেই হয়তো আপোনাৰ খৰচৰ মাত্ৰা ভবাতকৈ অকণমান বাঢ়িব। গতিকে বাহিৰত ওলাই যাওঁতে আপুনি প্ৰয়োজনতকৈ বেছি ধন টকা পইচা হাতত লৈ যোৱাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে আপুনি কোৱা কথাবোৰৰ অৱশ্যে সমাজত মান সন্মান আজি বৃদ্ধি পাব। আপুনি যি কথাই নকওক কিয় সেই কথাবোৰ সমাজত সকলোৰে লোকপ্ৰিয় হৈ পৰিব। আৰু যিকোনো কামে আপোনাক মনত সন্তুষ্টি নিদিয়ে, কিন্তু আপুনি যেতিয়া এবাৰ মন পচন্দৰ কাম কৰিব সেই কাম বনবোৰ অৱশ্যে নিৰন্তৰভাৱে শেষ নোহোৱালৈকে কৰি থকা দেখা যাব। গতিকে যিকোনো কাম কৰি সেই ব্যক্তিসকলে ভাল নাপায়। খুব ভাল পোৱা কাম বনবোৰ এবাৰ যেতিয়া হাত দিব সেই কাম বনবোৰ শেষ নোহোৱালৈকে নিৰন্তৰভাৱে একেটা কামতে লাগি থকা দেখা যাব। শিক্ষাটো আজি কিছু গোপন শিক্ষা লাভ কৰিব, কাৰণ আনে নজনা বিষয়বোৰ আপোনাৰ আজি স্পষ্ট হৈ পৰিব। গতিকে কিছু আনে নজনা বিষয়ৰ প্ৰতি ধাউতি যদি আপুনি বেছি দিয়ে তেতিয়াহ'লে দেখিব আপোনাৰ সকলো বিষয় আজি স্পষ্ট হৈ পৰিব। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।